যোৱাকালি পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী চাৰিআলিত এটা অবাঞ্ছিত ঘটনা সংঘটিত হল, য'ত আমাৰ KSA আৰু ASDC ইউথ ফ্ৰণ্টে এটা প্ৰতিবাদ কৰিছিলে আৰু সেই প্ৰতিবাদত কিছুমান অসামাজিক তথ্যৰ ব্যক্তিয়ে আহি তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিলে আৰু সেই আক্ৰমণত প্ৰায় আমাৰ ৬-৭ জন KSA আৰু ASDC আমাৰ ভাইসকল আঘাতপ্ৰাপ্ত হৈছে। প্ৰথমে আজি আমি সদৌ অসম ভোজপুৰী পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে এই সমগ্ৰ ঘটনা যি হৈ গল তাৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু লগতে এই ঘটনাত আঘাতপ্ৰাপ্ত আমাৰ KSA আৰু ASDC আমাৰ ভাইসকলৰ সুস্বাস্থ্য কামনা কৰিছো। আমি ইতিমধ্যে গম পাইছো যে যোৱাকালি খেৰণী চাৰিআলিত PGR আৰু VGR লেণ্ডত বসবাস কৰা লোকসকলক উচ্ছেদ কৰিব লাগে বুলি এটা প্ৰতিবাদ গণতান্ত্ৰিকভাৱে কৰা হৈছিলে, কিন্তু তাৰ পিছত হঠাৎ কাৰ্বি আংলং জিলাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী চাৰিআলিত এটা অবাঞ্ছিত ঘটনাৰ সৃষ্টি হল, য'ত কিছুমান অসামাজিক তথ্যই আহি আমাৰ KSA ASDCৰ পৰা প্ৰমুখ কৰি গাড়ী ভাঙিলে আৰু তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছে। আমি প্ৰশাসনক দাবী জনাও যে এই ঘটনাৰ লগত জড়িত যিমান ব্যক্তি আছে অতি শীঘ্ৰে তেওঁলোকক আটক কৰি উচিত শাস্তি দিব লাগে, যাতে কাৰ্বি আংলং জিলাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি ভাতৃত্ববোধ আছে, আমাৰ যি আমি ব্ৰাদাৰহুড আছে, সেইটো ইষ্টাব্লিছ হৈ থাকিব লাগে। এই ঘটনা সংঘটিত কৰা কোনো এজন ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰিছে বা যি অসামাজিক তথ্যই ঘটনা সংঘটিত কৰিছে, এই ঘটনাৰ লগত কেতিয়াও কোনো ভোজপুৰী সমাজ জড়িত নাই, কোনো আমাৰ হিন্দীভাষী লোক জড়িত নাই। এই এটা ডাইৰেক্ট কথা যে এই এটা অসামাজিক তথ্য এই ঘটনাটো সংঘটিত কৰিছে। ইয়াৰ বাবে আমি কাৰ্বি আংলঙৰ দল সংগঠনক আহ্বান জনাও যে যাতে কোনো আমাৰ ভোজপুৰী বা হিন্দীভাষী লোকক মানে এই ঘটনাৰ লগত জড়িত নকৰে আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো এনে কমেণ্ট নকৰে, যাতে মানে অনাগত দিনত আমি বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ। আমিও ভাবো যে কাৰ্বি আংলঙত বসবাস কৰি আমি আহি আছো, যিহেতু আমি কাৰ্বি আংলঙৰ সৰ্বাংগীন উন্নয়ন চিন্তা কৰা আমাৰ প্ৰথম লক্ষ্য হয়। আমি সদৌ অসম ভোজপুৰী পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে সদায় কাৰ্বি আংলঙৰ বিভিন্ন দল সংগঠনৰ লগত মিলি কাৰ্বি আংলঙৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি কাম কৰি আহিছো। কাৰ্বি আংলঙৰ উন্নয়ন হলে অসমৰ উন্নয়ন হ'ব আৰু ভাৰতবৰ্ষৰ উন্নয়ন হ'ব। ঠিক এইদৰে এই PGR VGR লেণ্ডৰ ইছ্যুক লৈ চাবলৈ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আছে, আমাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰহাংদেৱ আছে, তেওঁ খুব ভাল আৰু তেওঁ সেই বিষয়লৈ ইতিমধ্যে খুব কথা পাতি আছে প্ৰশাসনৰ লগত। আৰু আমি গম পাইছো যে এতিয়ালৈকে আমাৰ আৰক্ষী প্ৰশাসনে 17 জন লোকক আটক কৰিছে আৰু ইয়াৰ লগত জড়িত যদি কিছুমান ব্যক্তি আছে অতি শীঘ্ৰে তেওঁলোকক আটক কৰি আৰু উচিত শাস্তি দিব লাগে, যাতে অনাগত দিনত কাৰ্বি আংলঙত বসবাস কৰা আমি যেনেকে ব্ৰাদাৰহুড আমি আছে, যেনেকে আমি একলগতে আমি সকলো জাতি জনগোষ্ঠী সকলো দল সংগঠন মিলি আমি বসবাস কৰি আছো, তেওঁলোকে কেতিয়াও যাতে এনে কোনো পৰিস্থিতিৰ সন্মুখীন হ'ব নোৱাৰে, তাৰে আমি আহ্বান জনাইছো। আৰু এই ঘটনাত আঘাতপ্ৰাপ্ত হোৱা আমাৰ KSA আৰু ASDCৰ ইউথ ফ্ৰণ্টৰ আমাৰ ভাইসকলৰ কাৰণে আমি অসম চৰকাৰ আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলক আমি আহ্বান জনাইছো যে তেওঁলোকক এইকাৰণে সাহায্য দিব লাগে, যাতে তেওঁলোকে উচিত ট্ৰিটমেণ্টটো কৰিব পাৰে।